পিছত দেখ আশীটা বছৰ পাৰ হৈ গ'ল। ৮০ বছৰ আমি অতিক্ৰম কৰিলোঁ আৰু বহুত কিবাকিবি সেই ৮০টা বছৰত কিমান যে কিবাকিবি হৈ গ'ল অসম বা গোটেই ভাৰতখনত। কিন্তু আমাৰ যোৰহাট তিতাবৰৰ এটা নিচেই ভিতৰুৱা গাঁৱৰ অৱস্থা আপোনালোকক দেখোন। এই ৮০ বছৰতো কোনো চৰকাৰে আমাৰ এই গাঁওখনত চকু দিব নাহিলে। তাৰ গাঁওখনৰ যি মাজত এটা দলং আছে, সেই দলংখনত ইলেকশ্যনৰ সময়ত বহুত ৰকমৰ মানুহ আহে, বহুত ধৰণৰ পাৰ্টি আহে। বিশেষকৈ আমাৰ ইয়াতো কংগ্ৰেছ আৰু বিজেপিয়ে আছে। কিন্তু স্বাধীনতাৰ পিছৰ পৰা ধৰি লওক আমাৰ তিতাবৰত কংগ্ৰেছেই শাসন কৰি আছিলে। MLA হওক, পঞ্চায়ততো বহুতবাৰ কংগ্ৰেছে শাসন কৰিলে। তথাপিও ইলেকশ্যনৰ সময়ত আহে কথা দি যে দলংখন ঠিক কৰি দিম, আমুক এনেকুৱা মিটিং চিটিং কৰি যায়, ভোট চুট লৈ তাৰপিছত পাহৰি যায়। এনেকুৱা কৰোঁতে ৮০টা বছৰ পাৰ হ'ল আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ আহিছে তিতাবৰত। MLA অসমতো বিজেপিয়ে চলি আছে, ভাৰততো চলি আছে, কিন্তু আমাৰ তিতাবৰত প্ৰথমবাৰ আহিছে। এইবাৰ চাওক কেনেধৰণৰ কাম কৰে, সেইটোহে চাবলগীয়া বিষয় হ'ব। কিয়নো আপোনালোকক দলংখন দেখুৱাই দিম কিমান জৰাজীৰ্ণ, আৰু স্কুলৰ ল'ৰা ছোৱালী হওক, আমাৰ গাঁৱৰ যিবিলাক বাগানত কাম কৰিবলৈ যায়, একচুৱেলি এডোখৰ কোনো লাইন নহয়, বস্তি জেগাহে, গাঁও এৰিয়া। তথাপি মানুহবিলাকে ওচৰত খেৰমীয়া বাগান হওক বা এচৰীয়া বাগান, সেই বাগানবিলাকৰ ওপৰতে নিৰ্ভৰ হৈ চলি থাকে। আৰু স্থানীয় গাঁওবাসীবিলাকে ধৰি লওক খেতি কৰে, এতিয়া হাজিৰা চাজিৰা কৰি দিন নিৰ্বাহ কৰি আছে, জীৱন নিৰ্বাহ। কিন্তু আজিলৈকে সেই দলংখন সম্পূৰ্ণ হৈ নুঠিলে। কিমান কষ্ট হয় ৰাইজৰ। মই সেইকাৰণে বনাইছোঁ যাতে আমাৰ যিবিলাকে আসনত আছে, গাদীত বহি আছে, তেখেতসকলে চাই আৰু ইয়াৰ সোনকালে ব্যৱস্থা লয়। নহ'লে এই বছৰো সেই ঠিক এনেদৰেই পাৰ হ'ব আৰু এই দলং সেনেকুৱাই থাকি যাব। এইখন ওচৰৰে স্কুলখন চাব। মই অলপ দিনৰ আগতে ইয়াত ভিডিঅ' এটা বনাইছিলোঁ। কি ধুনীয়াকৈ স্বাধীনতা দিৱসৰ উলহ মালহেৰে সিহঁতি পালন কৰিছিলে। আপোনালোকৰ হয়তো মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, দেখি এয়া স্কুলখন কিমান ধুনীয়া, LP স্কুলখন। এয়া বগৰীডঙা গেজিং বস্তি। মই ভিডিঅ' এটা বনাইছিলোঁ ধুনীয়াকৈ স্কুলখন, কিন্তু ইয়াৰ ওচৰৰে গাঁওখনত চাবচোন দলংখন। দলংখন হৈ নুঠিলে, কিমান চৰকাৰ আহিলে গ'ল। এইয়া চব কণ ভাইটি ভণ্টিসকল, এইয়া চব ইমান স্কুলৰ ল'ৰা ছোৱালী আছে। কিন্তু এইখন দলঙেদি পাৰ হৈ দিও ইলেকশ্যনত সময় আহিলে, কিন্তু এই কণ ভাইটি ভণ্টিসকলৰ বিষয়ে এই ভিডিঅ' এটা অকণমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সেই আসনত থকা বৰমৰীয়াসকলৰ ওচৰত পায় আৰু আমাৰ অতি সোনকালে এই ল'ৰা ছোৱালীবিলাকৰ চিন্তা কৰি আমাৰ দলংখন সোনকালে বনাই দিয়ে। আৰু অকল ল'ৰা ছোৱালীবিলাকৰ বুলিয়েই নহয়, এয়া আমাৰ বাগানত যোৱা মহিলাসকলৰ কাৰণেও বহুত দিগদাৰ হয়। দেখিছনে, সিহঁতৰ গৈ অকণ অভ্যাস হৈছে বুলি জোৰকৈ গৈছে বাৰু। তথাপিও ৰাতি হ'লে লাইট নহ'লে পাৰ হ'বই নোৱাৰি। কিন্তু তহঁতৰ ইউনিফৰ্ম কি হ'ল হে নাই দিছে? ভণ্টিরা ইমান ধুনীয়া পিন্ধি আছে চিৰি নে কি কাজি ওটা
কি খাচ্ছি দেখা এটা কি ও বেলুন ফুলাছি কি নাম ইয়ারও ড্রেস নাই এখানে হ্যাঁ তোর নাম কি লক্ষীমণি ও ধুনীয়া দেই হাসিটা লক্ষীমণি